গাইজ বন্ধুসকল আজি উৰুকা বুলি দুটা হাঁহ স্পেচিয়েল আৰু কিবা কিবি আছে আপোনালোকক দেখাম। আমাৰ বাইদেউহেঁতে চব যা যোগাৰ কৰি আছে দেই। এইটো কি বনিব কওক? এইটো হ'ব শুকান ভাজি, এনেকে ফ্ৰেঞ্চবিন, আলু, মটৰ, তাৰপিছত তলত এই আদা নহৰু পেষ্ট বনোৱা হ'ব। এনে পিঁয়াজ আৰু গুচাবলৈ পিঁয়াজ এতিয়া বৰ্তমান এয়া গুচাই লোৱা হৈছে। এইবোৰ বেঙেনা পোৰা হ'ব, পিটিকা সেইবোৰ আলু গুটি মাংসৰ লগত দিয়া হ'ব। মাংসখিনি অলপ দেৰিকে দেখুৱাই আছো বাৰু। গাহৰি, হাঁহ আজি উৰুকা খানা, এতিয়া উৰুকা খানা হ'ব আজি। চুৰ কৰি অনা নহয় আকৌ দেই, এইটো কিনি অনা। আৰু আছে স্পেচিয়েল বস্তু, সেইটো দেখাম পিছত। আমাৰ হাঁহ মাংস ঠিক কৰি থকা হৈছে। এয়া মালিকে পুৰা হাঁহ মাংস ঠিক কৰিছা নেকি? বেলেগ হাঁহ ৰেডি আছে, হাঁহটো ফালি ধৰিছোঁ, হাঁহটো খাওঁ, কাটিম এতিয়া। আগে গাহৰিটো ধুনীয়া পিচ কৰি লৈছোঁ। গাহৰি আজি চুঙাত দিয়া হ'ব, গাহৰি চুঙাত দিয়া হ'ব আৰু খৰিকাত দিয়া হ'ব। আমি আহোম মানুহ খৰিকা দি খাবই লাগিব, কিন্তু মেইন গাহৰি হৈ গ'ল, হাঁহ হৈ গ'ল, কিন্তু মেইন আমাৰ নিজৰ আহোমৰ বস্তুটোৱে নেপালোঁ। নেপালোঁ মানে এতিয়া ডিব্ৰুগড় টাউনত সেইটো বস্তু গাঁৱত হ'লে পালোঁ, এদিন ধৰি যাব আৰু এই বস্তু। ৰহিটো হোৱাদি ভাল লাগিলে যে আজি। এয়া আমাৰ খৰিকাত দিয়া মাংস ৰেডি হৈ গৈছে। আমি খৰিকাত দি আছোঁ, খৰিকাত ধুনীয়াকৈ জুইতে খৰিকাত দি মাংসখিনি ভালকৈ বনাই লওঁ, তাৰপিছত দেখুৱাম বাকীখিনি আমি কেনেকৈ কি কৰিছোঁ। কিন্তু বিহুৰ বতৰত দেখিছেনে বৰষুণ দি দিলে, কি কৰিব উপায় নাই। বৰষুণৰ বতৰতে ধুনীয়াকৈ আমি খৰিকাত দি বনাই আছোঁ। এতিয়া দেখিছেনে উৰুকা বুলি সকলোৱে ধুনীয়াকৈ বহি পিনি আমি আৰম্ভ কৰিব লৈছোঁ।
এতিয়া আমাৰ অসমীয়া মানুহৰ মেইন বস্তুটো ষ্টাৰ্ট যে বিহু বিহু মাৰি এইহেন মাঘৰ বিহুটো যদি বিহুৱে মাৰিব নেখাওঁ কেনেকুৱা লাগিব যদি বিহুৱে যদি নামাৰোঁ ভোজটো খাই ভাল লাগিব। Usor sapi nahi ba